সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আছোঁ আকৌ বাইদেউ ঘৰত। কালি মাৰ ঘৰলৈ আহিলোঁ। তাৰপিছত বাইদেউ ঘৰত আজি এটা অনুষ্ঠান আছে। বাইদেউৰ ছোৱালী বিয়াৰ আয়োজন চলিছে। আজি দৰা ঘৰৰ পৰা তামোল পাণ পেলাবলৈ আহিব। তাৰ কাৰণে আমি বাই ভনীগৰাকী লগ খালোঁ আৰু আজি ৰাতিপুৱাৰ পৰা সকলোবোৰ ব্যস্ত হৈ আছোঁ। আপোনালোকক দেখুৱাওঁ আজি দিনটো কেনেকৈ পাৰ হ'ল। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। এইফালে মই ৰান্ধি আছোঁ দাইল, মানে দাইলটো কুকাৰত সিজাই দিওঁ আৰু কি কি বনাম আৰু কোনে কোনে ৰান্ধিছে সেইখিনিও দেখুৱাওঁ। আপোনালোকক সকলো পৰিৱেশটো দেখুৱাই দিম। এইফালে ডাঙৰ বাইদেৱে জালুক পিচি আছে মোন আৰু ন কইনা দেই মুখখন দেখুৱাই আছে পিঁয়াজ কাটি আছে। তাৰপাছত সেইফালে জুইতে ৰান্ধিব ডাল ফ্ৰাই বনাব বোলে, সেইকাৰণে বুটৰ দাইল এইফালে দিলে আৰম্ভ কৰিছে। তাৰপিছত এইফালে আৰু এটা চৌকা জ্বলিব। তাৰপিছত এইখিনি গোটেইখিনি যা যোগাৰ কৰিছে আৰু এইফালে আমাৰ মইনা আৰু আমাৰ ভাইটিয়ে কাটি আছে মাছ আৰু চব লোকেল মাছ, এয়া নদীৰ মাছ, কুঁহি মাছ আছে, চেনি মাছ আছে, সেইখিনি এফালে বাটৰ মাছো আছে। এফালে এলিজাই কাটি আছে পাচলি ভাজিৰ কাৰণে, আলু আৰু সেইবোৰ মিক্স ভাজি এখন বনিব। তাৰপৰা সেইফালে এয়া হেৰি ঔটেঙা দি মাছ ৰন্ধা হ'ব। তো মচুৰ দাইলখিনি মই ৰান্ধিয়া আছোঁ, সেইফালে কুকাৰত বইল কৰি দিছোঁ। তাৰপাছত ঔটেঙা দি পেলাই মাছৰ জোল বনাব। বিকি গাঁৱত এনেকুৱা অনুষ্ঠানবোৰ পাতিবলৈ খুব ভাল হয়, কাৰণ জুইতে সকলোবোৰ বস্তু ৰন্ধা হয়। ইমান ধুনীয়া খৰি, গেছতকৈও বহুত সোনকালে হয়। এইফালে এইখিনি খৰি একদম পূৰা জ্বলি আছে। আৰু আমাৰ ইয়াত ৰান্ধনি মোৰ ভাইটি দেই, মামাৰ ল'ৰা, ই ৰান্ধিব আজি গোটেইবোৰ। এতিয়া ৰান্ধি আছে ছাগলী মাংস। এইখিনি অকণমান হেৰি ড্ৰাইকৈ ভাজিব, সেইটো কাৰণে মাছটো বনাব ঔটেঙা, কুমলীয়া ঔটেঙা, তাৰপিছত মচুৰ দাইল, আলু আৰু বিলাহী দি। দৰা ঘৰৰ মানুহো আহি পালেহি, তেওঁলোকে গাড়ীৰ পৰা নামিছে। তাৰপিছত ভিতৰত আমাৰ বাইদেউ মা সকলোৱে যা যোগাৰ কৰি আছে তেওঁলোকক আদৰিবৰ কাৰণে। সিহঁতৰ যিসকল ওচৰ চুবুৰীয়া আৰু মিতিৰ কুটুমৰ মানুহ আছে সকলোখিনি গোট খাইছোঁ আৰু একেবাৰে এনেকুৱা উদুলি মুদুলি পৰিৱেশ, আজি যেন জোৰোণৰ দিন তেনেকুৱা নিচিনাহে অনুভৱ হৈছে। এইফালে কইনা একদম ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ আছে, ভয় খাইছে হেনো খুব, বুকু ধপধপাই গৈছে। ৰাতিপুৱাৰ পৰা প্ৰত্যেকে ব্যস্ত হৈ পৰিছে। এতিয়া এয়া দৰা ঘৰৰ মানুহক আপ্যায়ন কৰিবলৈ ভাগে ভাগে সকলোৱে দায়িত্ববোৰ লৈ নিয়াৰিকৈ সকলো কামবোৰ চম্ভালি নিছে। লাষ্টত পালাগে আৰু ন এটা খাই লোৱা কাৰণে, বহুত ধুনীয়া হৈছে সুতুলি পিঠাটো। মূল নিয়মটো কৰিবলৈ লৈছে দৰা ঘৰৰ পৰা যিসকল ভকত আৰু তেওঁলোকৰ যিসকল বয়োজ্যেষ্ঠ লোক আহিছিলে তেখেতসকল আৰু গাঁৱৰে কেইজনমান বয়োজ্যেষ্ঠ লোকক মাতি এয়া শৰাইখনৰ নিয়মখিনি কৰা হৈছে। ইয়াত দুখন শৰাই পাতিছে আৰু সেই এখন দৰা ঘৰৰ আৰু এখন কইনা ঘৰৰ, আৰু দৰা ঘৰৰ মানুহেও কইনা ঘৰক আৰু যিসকল ওচৰ চুবুৰীয়া তেখেতসকলক জনাইছে তেখেতসকল কিয় আহিছে আজি ইয়ালৈ, আৰু দৰা ঘৰৰ ফালৰ পৰাও জনোৱা হৈছে আৰু কইনা ঘৰৰ দেউতাকেও এই গোটেই কথাখিনি ৰাইজৰ আগত দাঙি ধৰিছে বিয়াখনৰ সম্পৰ্কে।
যেতিয়া আমাৰ এখন বিয়া সম্পন্ন হয় সামাজিকভাৱে তেতিয়া সমাজখনক বাদ কৰি এই কামখিনি কৰিব নোৱাৰে সেইকাৰণে সমাজক সাক্ষী কৰি প্ৰথমতে এই শৰাই পেলোৱা কামভাগ হয় আৰু এই দৰা ঘৰৰ পৰা এখন শৰাই আৰু কইনা ঘৰৰ পৰা এখন শৰাই দি দৰা আৰু কইনা ঘৰৰ যিসকল মুখ্য ব্যক্তি তেখেতসকলে সমাজৰ আগত দৰা কইনাৰ বিষয়ে অৱগত কৰে আৰু বিয়াখন কেনেকৈ সম্পন্ন কৰিব কি কি পদ্ধতিৰে বিয়াখন আগবঢ়াই নিব সেই বিষয়ে সকলোখিনি কথা আজি এই সমাজতে আলোচনা কৰিব। ইতিমধ্যে আমাৰ সকলোবিলাক কথা আগবাঢ়ি দিছিলোঁ। আমি মাত্ৰ আমাৰ আনুষ্ঠানিকতা কৰিবলগীয়া আছিলে আজি আনুষ্ঠানিকতাহে কৰা হৈছে। আমি ল'ৰাই ছোৱালীয়ে প্ৰকাশ কৰিছে বাপেকি হিচাপে আমিও তাতে সন্মত আছে আমাৰ আৰু তাৰ উপৰিও আজিৰ অনুষ্ঠান ভাগি আপোনালোকৰ সাক্ষাততে আমিও প্ৰকাশ কৰা হৈছে যে কৰাৰ কাৰণে একমাত্ৰ কইনাগৰাকী বিচৰা হৈছে আপোনালোকৰ মেইন মানুহ এয়া ধুনীয়াকৈ অথনিৰ পৰা ৰাতিপুৱাৰ পৰা কাম বন কৰি দিলে এতিয়া ধুনীয়া হৈ আহিছে আৰু হেৰি দৰা ঘৰৰ লগত চিনাকি হ'ব নহয় নহয় এইফালে এইফালে সকলোবোৰ ৰন্ধা হৈ গ'ল চব ৰেডি এইফালে গোবিন্দা ইয়াক এক্সট্ৰাকৈ খাব দিলে দৰা ঘৰ হেৰিয়ক ভতিজাক ৰাতিপুৱাৰ পৰাই লাগি ভাগি গোটেইখিনি ৰন্ধা হৈ গ'ল মাছ মাংস দাইল তাৰপিছতে মিক্স ভাজি এখন শুকানকৈ তাৰপিছত চাটনি আচাৰ আৰু পাপৰ এইখিনি গোটেইখিনি ভাগে ভাগে ধুনীয়াকৈ তেখেতসকলৰ যাতে খাওঁতে অসুবিধা নহয় গতিকে সুন্দৰভাৱে সজাই দিয়া হৈছে আৰু মানুহ যিহেতু যথেষ্ট আমাৰ দৰা ঘৰ কইনা ঘৰৰ গোটেইখিনি মিলাই প্ৰায় 100কৈও ওপৰ মানুহ আছিল প্ৰথমতে দৰা ঘৰৰ মানুহক এয়া খোৱাৰ ব্যৱস্থা কৰিছে যিসকল অলপ আদহীয়া আৰু বয়োজ্যেষ্ঠ তেখেতসকলক যিটো কোঠাত নিয়মখিনি কৰা হৈছিল সেইটো কোঠাতে তলতে খোৱাৰ ব্যৱস্থা কৰিছে আৰু এইখিনি ওপৰত খোৱাৰ ব্যৱস্থা কৰা হ'ল হা কোন হয় খুৰী আজি তুমি খুৰীগণ মামাম খাইছা কোৱা জলকীয়া এফালে চাই দিয়া হাঁহি দিয়ক
আমি মাংস নাই খোৱা মাছে খাইছো দেই মাংস টেষ্ট কেনেকুৱা হৈছে মাংসটো কেনেকুৱা হৈছে ভাল হৈছে খোৱা এয়া শাহু তাৰপিছত ডাঙৰ বোৱাৰী আৰু এয়া এতিয়া হ'বলগীয়া সৰু বোৱাৰী এয়া আমাৰ হ'বলগীয়া বিয়নী মানে বাইদেউৰ ছোৱালী যাৰ ঘৰলৈ বিয়া দিব এয়া দৰাৰ মাক তাৰপিছত সেয়া আমাৰ কইনাৰ মাক তাৰপিছত সেয়া কইনা এয়া দৰাৰ বায়েক ডিব্ৰুগড়তে থাকে লগ পাই থাকিম আৰু এয়া দৰাৰ বৌয়েক আমি চবেই লগ হ'লোঁ কথা বতৰা পাতিলোঁ খুব ধুনীয়াকৈ দিনটো পাৰ হ'ল খুৱাই বোৱাই চব আজৰি হৈ এতিয়া সকলোৰে লগতে চিনাকি হৈ কথা বতৰা পাতি এতিয়া বিদায় ল'বৰ হ'ল এয়া সকলোকে আমি আগবঢ়াই দিবলৈ লৈছোঁ গোটেই ঘৰৰ মানুহ মিতিৰ কুটুম যিমানখিনি আছে সকলোৱে দৰা ঘৰৰ মানুহক বিদায় দিবলৈ সাজু হৈছে এয়া তেওঁলোকো যাবলৈ ওলাইছে ভাল লাগিলে আজি দিনটো এটা স্মৰণীয় দিন স্মৃতিটো সজীৱ হৈ থাকিবৰ কাৰণে এয়া দৰাৰ মাক দেউতাক কইনাৰ মাক দেউতাক পেহীয়েক জেঠায়েক সকলোবোৰ মিলি পুনৰ একপি ফটো তুলি এতিয়া সকলোকে বিদায় দিছোঁ আমি দৰা ঘৰৰ মানুহক এয়া বিদায় দি এতিয়া আজৰি হৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ